ভাৰতৰ কোনখন নদীক বৃদ্ধগঙ্গা বুলি কোৱা হয়? উত্তৰটো হৈছে গোদাবৰী। আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত কোনখন বিদেশী দেশ অৱস্থিত? উত্তৰটো হৈছে ম্যানমাৰ। তলৰ কোনখন ট্ৰেন্স হিমালয় নদী? উত্তৰটো হৈছে সিন্ধু। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হৈছে শ্ৰীগুপ্ত। মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিল? উত্তৰটো হৈছে ৰাকেশ শৰ্মা। পানিপত প্ৰথম যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল? উত্তৰটো হৈছে বাবৰ আৰু লোদী। পুনা চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল? উত্তৰটো হৈছে গান্ধীজী আৰু আম্বেদকাৰ মাজত পুনা চুক্তি স্বাক্ষৰিত হৈছিল। খিলজী বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হৈছে জালালুদ্দিন খিলজী। আগ্ৰা চহৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হৈছে চিকন্দৰ লোধি। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হৈছে গুৰু নানক। হাৰিয়ানাৰ কোনটো বিখ্যাত লোকনৃত্য পুৰুষ আৰু মহিলা উভয়ে পৰিৱেশন কৰে? উত্তৰটো হৈছে ফাক ডান্স। ভাৰতৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? উত্তৰটো হৈছে নাগালেণ্ড। এ চুইটেবল বয় উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে বিক্ৰম শেঠ। কোনটো সংস্থাই 2020 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল? উত্তৰটো হৈছে WFP। শেহতীয়াকৈ কোনখন দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৰ্বোচ্চ অসামৰিক সন্মান আমিৰ আমালুনাহ খান বঁটা প্ৰদান কৰিছিল? উত্তৰটো হৈছে আফগানিস্তান। কোন তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয়? উত্তৰটো হৈছে 22 মাৰ্চ। ভাৰতৰ কোনখন চহৰক পূৰ্বৰ এথেন্স বুলি জনা যায়? উত্তৰটো হৈছে মাদুৰাই। কোন দিনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়? উত্তৰটো হৈছে 21 জুন। তলৰ কোনখন ভাৰতৰ হীৰা চহৰ বুলি জনা যায়? উত্তৰটো হৈছে চুৰাট। বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হৈছে জেনিভা, ছুইজাৰলেণ্ড। বিশ্বৰ আটাইতকৈ ওখ শৃংখ মাউণ্ট এভাৰেষ্ট উঠি যোৱা আটাইতকৈ বয়সীয়াল ভাৰতীয় মহিলাগৰাকীৰ তলত কোন আছিল? উত্তৰটো হৈছে প্ৰেমলতা আগৰৱাল। কাক ভাৰতীয় মেকিয়াভেলি বুলিও কোৱা হৈছিল? উত্তৰটো হৈছে কৌটিল্য। « 1948 চনত পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ কোন আছিল? উত্তৰটো হৈছে হোমী ভাবা। পোলেণ্ডৰ ৰাজধানী কি? উত্তৰটো হৈছে ৱাৰ্ছ। ইজৰাইলৰ মুদ্ৰা কি? উত্তৰটো হৈছে নিউ চেকেল। আটাইতকৈ সৰু আন্তঃচাপী গ্ৰন্থি কোনটো? উত্তৰটো হৈছে পাইনেল গ্ৰন্থি। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হৈছে আলেকজেণ্ডাৰ ফ্লেমিং। ইবলা কি? উত্তৰটো হৈছে ভাইৰাছ। চিৰচিছ ৰোগে শৰীৰৰ কোনটো অংশত আক্ৰমণ কৰে? উত্তৰটো হৈছে যকৃত। হেপাটাইটিছ এ ভাইৰাছ কিহৰ দ্বাৰা স্থানান্তৰিত হয়? উত্তৰটো হৈছে খাদ্য। তলৰ কোনটো ৰোগ মহৰ দ্বাৰা সংক্ৰমিত নহয়?
উত্তৰটো হৈছে টাইফয়েড। পিটুইটাৰী গ্ৰন্থি ক'ত পোৱা যায়? উত্তৰটো হৈছে মগজুত। মানুহৰ শৰীৰৰ আটাইতকৈ কঠিন অংশ কোনটো? উত্তৰটো হৈছে দাঁতৰ ইনামেল। আমাৰ সৌৰজগতত কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? উত্তৰটো হৈছে মংগল গ্ৰহ। আমাৰ সৌৰজগতত পঞ্চম বৃহত্তম গ্ৰহটো কোনটো? উত্তৰটো হৈছে পৃথিৱী।